আৰু ভগ্নীৰ মাজত থকা এই পবিত্ৰ সম্পৰ্কক জীপাল কৰি তুলিবলৈ তথা মহাভাৰতৰ কালৰে পৰা চলি অহা আমাৰ এই ৰাখি বন্ধনৰ সংস্কৃতিক পুনৰ মানে জীয়াই ৰখাৰ এক প্ৰয়াসতে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে। মোৰ দৃষ্টিত নিৰাপত্তা, একতা, সমন্বয় আৰু আজি ইয়াত উপস্থিত হোৱা আমাৰ এই ৰঙিয়া অঞ্চলৰ বা ইয়াৰ লগত জড়িত ওতঃপ্ৰোতভাৱে যি ব্যক্তিসকল আহিছে, দৰাচলতে এই ৰাখীৰ নিৰাপত্তাক লৈ আমিও সকলো দিশত এই নিকেতনে তেখেতসকলৰ পৰা বহুমূলীয়া দিহা পৰামৰ্শৰে এটা নিৰাপত্তা জড়িত প্ৰলেপ ল'ব বিচাৰিছোঁ। আৰু ৰাখীৰ যি সৌন্দৰ্যতা, সেই সৌন্দৰ্যতাৰে আমাৰ মনত যদি কিবা জটিলতা কুটিলতা লুকাই আছে, তাক নিৰ্মল কৰি আমি সম্পূৰ্ণ উজ্জ্বলতাৰে যাতে নিকেতনখন আপোনালোকৰ আশীৰ্বাদত বিভিন্ন গঠনমূলক দিহা পৰামৰ্শৰ মাজেৰে আৰু এখোজ আগবঢ়াই নিব পাৰোঁ, তাৰ এই প্ৰচেষ্টাৰে এই ৰাখি বন্ধনৰ তাৎপৰ্যৰ যি ভাষণ অতি চমুকৈ মই ইয়াতে সামৰণি মাৰিছোঁ। प्रतिबध्नामि रक्षे माचल माचल। পৰৱৰ্তী কাৰ্যসূচী আছে নৃত্য পৰামৰ্শ, তেওঁলোকে কাকতি, তেওঁলোকক সাজু হৈ থাকিবলৈ আহ্বান জনোৱা হয়। পৰৱৰ্তী কাৰ্যসূচীৰ বাবে শ্ৰেয়সী কাকতিৰ দলক নৃত্য পৰিৱেশনৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনোৱা হয়। दानवेन्द्र महाबलय तेन त्वं प्रतिबध्नामि रक्षे माचल माचल। ইয়াৰ লগে লগে ৰাখি বন্ধন অনুষ্ঠানটি আমাৰ আগবাঢ়িছে।
আজি এই ৰাখী বন্ধন উৎসৱত উপস্থিত হ'বলৈ পাই মই বৰ সুখী হৈছোঁ আৰু আনন্দ অনুভৱ কৰিছোঁ। আৰু এই উৎসৱত মাতি আনি আপোনালোকৰ মাজত মোৰ সুখ আনন্দ আপোনালোকক দিবলৈ পাই, আপোনালোকৰ পৰা সুখ আনন্দ গ্ৰহণ কৰিবলৈ পাই মই সদায় বা সঁচাই মই স্বৰ্গ পোৱা যেন অনুভৱ। দৰাচলতে ৰাখী বন্ধন অনুষ্ঠানটো অকল ভাৰতবৰ্ষৰে সদ্ভাৱ, সম্প্ৰীতি, মৰম, স্নেহৰ অনুষ্ঠান নহয়, এটা বিশ্বৰ অনুষ্ঠান হ'ব লাগে। বিশ্বজনীন শান্তি, সম্প্ৰীতি, সমৃদ্ধিৰ অনুষ্ঠান হ'ব লাগে। এইকাৰণে হ'ব লাগে যে আমি আজি বিশ্বত এক মানৱ হিচাপে, এক মানুহ হিচাপে, এক সংস্কৃতিৰ মানুহ হিচাপে, সভ্যতাৰ উৎকৃষ্ট সভ্যতাৰ মানুহ হিচাপে প্ৰতিষ্ঠিত হ'বলৈ গৈ আছোঁ। আৰু এই প্ৰতিষ্ঠাৰ যি মুখ্য ভূমিকা গ্ৰহণ কৰি আছে এই ৰঙিয়া অঞ্চলত, মই শংকৰদেৱ শিশু নিকেতনক স্মৰণ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দুগৰাকী কাৰ্যকৰ্তা শ্ৰীযুত পংকজ কলিতা আৰু মাননীয় শ্ৰীযুত ভগীৰথ কলিতাদেৱ। ৰাতিপুৱা আমাৰ এই খৈৰাবাৰী শাখাত উৎসৱ হৈছিল, বহুত ডিচিপ্লিনকৈ পৰিৱেশিকে উৎসৱ অনুষ্ঠিত হৈছিল এখেতসকলৰ প্ৰচেষ্টাত। তাত মই 5:30 বজাতে উপস্থিত হৈছিলোঁ আৰু 7:15 তাত উপস্থিত আছিলোঁ। গতিকে মই পুনৰ সকলোকে ৰক্ষাবন্ধনৰ ওলগ জাহিছোঁ। এতিয়া আছে প্ৰাচীৰ পত্ৰিকা, এই উন্মোচনৰ এটা কাৰ্যসূচী এটা আছে। আমি আমাৰ নিকেতনৰ এই ছাত্ৰ ছাত্ৰীসকলৰ বা আচাৰ্য আশা কৰ্মচাৰী বা আমাৰ নিকেতন পৰিয়ালৰ যিসকল জড়িত অভিভাৱক অভিভাৱিকা, আমাৰ এইসকলৰ বাবে এখন আমাৰ মুখপত্ৰ আছে। বিশেষ ছাত্ৰ ছাত্ৰী আচাৰ্যসকলৰ প্ৰতিভা বিকাশৰ কাৰণে এখন সুপ্ত প্ৰতিভা বিকাশৰ কাৰণে মুখপত্ৰ আছে, ভাৰতী বুলি। তাৰোপৰি প্ৰাচীৰ পত্ৰিকা এখন আছে। এই প্ৰাচীৰ পত্ৰিকাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে, তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ এটা ফল এটা আছে। আৰু বিভিন্ন ধৰণৰ লিখনি আমি তাতে প্ৰাচীৰ পত্ৰিকাত আমি প্ৰকাশ কৰাৰ এটা ফল আছে। সেই লিখনিবিলাক মৌলিক হ'ব লাগে, নিজে ৰচনা কৰা হ'ব লাগে। মই আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰাচীন পত্ৰিকাৰ যোগেদি তেওঁলোকৰ যি প্ৰতিভা বিকাশ হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰোত্তৰ উন্নতি হ'ব, এই আশা কৰি মই এই চমু ভাষণিকাৰতে সামৰণি মাৰিছোঁ। আৰু এই শংকৰদেৱ নিকেতন ৰঙিয়াৰ উত্তৰোত্তৰ উন্নতি মই আন্তৰিকতাৰে কামনা কৰি মই প্ৰাচীন পত্ৰিকা উন্মোচনৰ কাৰণে এতিয়া অলপ গৈ আছোঁ। ধন্যবাদ। কাশিয়লি নহয় নামটো? ধুনীয়া ধুনীয়া আপনি দুটার ফোটা দিও।